নমস্কাৰ, মই জয়শ্ৰী ৰাজবংশী আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটিলে। আজি আমি আপোনালোকৰ বাবে লৈ আনিছোঁ অন্য এগৰাকী অতিথি অম্বৰীশ বৰা আৰু তেওঁৰ সৈতে হ'বলগীয়া এই বাৰ্তালাপটো আমাৰ কাৰণে কিছু স্পেচিয়েল, কাৰণ তেওঁৰ এই যাত্ৰা অকল APSCৰ এক্সাম ক্লিয়াৰ কৰিয়েই সন্তুষ্ট নাথাকিলে। তেওঁৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এখোজ আগুৱাই যোৱাৰ বাবে, কাৰণ তেওঁ ইতিমধ্যে UPSCৰ মেইনছ দুবাৰকৈ লিখিছে। গতিকে আহকচোন আমি অম্বৰীশ বৰাৰ পৰা কিছু কথা জানিবলৈ বিচাৰোঁ যে কেনেকৈ এজন কেণ্ডিডেটে নিজক প্ৰিপেয়াৰ কৰিব লাগে, কোনবিলাক ষ্টাডি মেটেৰিয়েলছ বেছি ৰেলিভেণ্ট হয়, বা ইণ্টাৰভিউ কেনেকৈ ক্ৰেক কৰিব লাগে, তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ সৈতে আজি আছে অম্বৰীশ বৰা। মই তেওঁক পৰিচয় কৰাই দিবলৈ বিচাৰিছোঁ। অম্বৰীশ, নমস্কাৰ, মোৰ নাম শ্ৰী অম্বৰীশ বৰা। মই APSC 2019 বেটছত ছিলেকশ্যন পাইছিলোঁ আৰু মই এতিয়া দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰত সংলগ্ন চক্ৰ বিষয়া অৰ্থাৎ চাৰ্কল অফিচাৰ এটাচ্ড পদবীত নিযুক্ত হৈ পেলাই চাকৰি কৰি আছোঁ এতিয়া মঙলদৈ। অম্বৰীশ, আপুনি আপোনাৰ স্কুলিং বা কলেজ লাইফ বা APSCৰ এই জবটোত অহাৰ আগত আপুনি ক'ত জব কৰিছিলে, আপোনাৰ অভাৰঅল আপোনাৰ বেকগ্ৰাউণ্ডটোৰ বিষয়ে আমাক কিছু কথা ক'ব নেকি? একচুৱেলি সঁচাই ক'ব গ'লে APSCৰ যিটো চিন্তা সেইটো বহুত পিছত আহিছে চিভিল ছাৰ্ভিচৰ। মই সৰুৰ পৰাই মানে টেকনিকেল লাইনৰ পিনে বেছি ইনক্লাইণ্ড আছিলোঁ আৰু এতিয়া প্ৰথমতে মই তিনিচুকীয়াৰ ছেইণ্ট ষ্টিফেন্সৰ পৰা পাছ কৰিলোঁ মেট্ৰিক। তাৰপিছত মই আৰ্মি স্কুল নাৰেংগীত ছায়েন্সত নাম ভৰ্তি কৰিলোঁ। তাৰপিছত 2010 বেটছত তাৰ পৰা পাছ আউট কৰিলোঁ। তাৰপিছত মই NIT শিলচৰত ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ব্ৰাঞ্চত পঢ়ি কিনে 2014ত পাছ আউট কৰিলোঁ তাৰ পৰা। তাৰপিছত মই প্লেচমেণ্টত চিমেন্স লিমিটেডত প্লেচমেণ্ট পালোঁ। তাৰপিছত কেম্পাছতে হ'ল। তাৰপিছত মই চিমেন্সত প্ৰায় 1 বছৰমান কৰিলোঁ। তাৰপিছত সেই মানে জবৰ ফেজটোতে মানে এই চিভিল ছাৰ্ভিচৰ প্ৰতি মানে এটা আগ্ৰহ এটা আহিল আৰু মানে যিখিনি মই এক্সপিৰিয়েঞ্চেছ পালোঁ আৰু সেইখিনিৰ পৰা এটা আগ্ৰহ আহিল। তাৰপিছত একচুৱেলি চিভিল ছাৰ্ভিচৰ জাৰ্নিটো ষ্টাৰ্ট হ'ল। মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি অলৰেডি ইমান ভাল কেৰিয়াৰত আপুনি এটা ভাল জবত আছিলে, তাৰ পাছত আপোনাৰ ইণ্টাৰেষ্ট চিভিল ছাৰ্ভিচৰ কাৰণে কিয় আহিলে? মানে একচুৱেলি ইয়াতে ফেমিলি ইনফ্লুৱেঞ্চো কিছু আছে। মানে মোৰ মামা তাৰপিছত আৰু এনেকুৱা আৰু কিছু লোকক লগ পালোঁ যোনে অলৰেডি চিভিল ছাৰ্ভিচত আছিলে। তেওঁলোকৰ যিটো এৰিয়া অফ ৱৰ্ক মানে সেইটো বহুত বেছি ডাইভাৰ্ছ হয় চিভিল ছাৰ্ভিচত। এতিয়া মই যদিও ভাল কোম্পানী এটাত আছিলোঁ, ভাল এটা ৱেল পেইড জব এটাত আছিলোঁ, কিন্তু মানে কি হয় অলপ সময়ৰ পিছত সেইটো বস্তুটো অলপমান একঘেমীয়া হৈ যায় বস্তুটো। চ' মানে ডাইভাৰ্চিটি অফ ৱৰ্কটো এটা বহুত ডাঙৰ ৰিজন আছিল আৰু ইফালে অহাৰ। আৰু প্ৰিপেৰেশ্যন কৰি থাকোঁতে বস্তুখিনি পঢ়িও ভাল লাগিলে যে এইখিনি বস্তু দেখোন মই নাজানিছিলোঁ এনেকুৱা নিজৰ দেশৰ বিষয়ে ৱৰ্ল্ডখনৰ বিষয়ে পঢ়িও ভাল লাগিলে। প্ৰিপেৰেশ্যনৰ জাৰ্নিটোও বহুত ইণ্টাৰেষ্টিং হয়। তাৰপিছত প্লাছ যেতিয়া চাকৰি কৰিছিলোঁ মই তেতিয়া ইনিচিয়েলি মুম্বাইত পষ্টেড আছিলোঁ, তাৰপিছত কলকাতাত আছিলোঁ। আৰু মানে কৰ্পৰেট জব হ'লেও মোৰ লাইন অফ ৱৰ্কটো এনেকুৱা আছিল যে মই বহুত ৰুৰেল ৰিম'ট এৰিয়াছবোৰত যাব লাগে। তেতিয়া মানে এনেকুৱা কিছুমান চিনছ দেখা পোৱা যায়, যেনেকৈ ধৰক মানুহবোৰ বহুত বেয়া অৱস্থাত আছে আৰু বহুত দুখীয়া মানুহ, বহুত মানে নানা প্ৰব্লেম আৰু মানুহখিনি। তেতিয়া মানে মই দেখিলোঁ যে যদি চিভিল ছাৰ্ভিচৰ লাইনটোত যোৱা যায় তেতিয়া কিছু হ'লেও মানে নিজে ছিষ্টেমটোৰ ভিতৰত সোমাই গ'লে কিছুখিনি হ'লেও হেল্প কৰিব পাৰোঁ আৰু যিমান সৰু হ'লেও অলপ হ'লেও কণ্ট্ৰিবিউশ্যন কিবা এটা কৰিব পাৰি। তেনেকুৱাও কিছুমান ইণ্টাৰেষ্ট আহিলে, মানে বহুত ধৰণৰ পৰা আহিছে আৰু বস্তুটো ধৰক। হয়, আপোনাৰ তেনেকুৱা চিন্তাধাৰাক আমি ডেফিনেটলি এপ্ৰিচিয়েট কৰিম। থেংক ইউ। আপুনি APSC আপুনি কিমানবাৰ এটেম্প্ট কৰিছিলে? APSC এবাৰ এটেম্প্ট কৰিছোঁ। আৰু UPSC? UPSC 5 বাৰ এটেম্প্ট কৰিছোঁ, কিন্তু সঁচাই ক'ব গ'লে ভালকৈ 3 বাৰমানহে এটেম্প্ট কৰিছোঁ। প্ৰথম কেইবাৰ যিটো জবত থাকি যিটো কৰিছিলোঁ সেইটো বাৰু তেনেকৈ ইমান টাইম দিব পৰা নাছিলোঁ। ভালকৈ 3 বাৰ দিলোঁ আৰু। আপোনাৰ মই কিয় সুধিছোঁ আপোনাক, কাৰণ APSCৰ যিটো আহিবলগীয়া নতুন পেটাৰ্ণ, সেই পেটাৰ্ণটোৰ লগত UPSCৰ পেটাৰ্ণটোৰ যথেষ্ট মিল আছে। যিহেতুকে আপুনি UPSCৰ অলৰেডি প্ৰিলিমছ ক্লিয়াৰ কৰিছে, গতিকে এই পেটাৰ্ণটোত নিজক কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰি? কাৰণ এইটো পেটাৰ্ণ আমাৰ এইবাৰ এপিয়াৰ হ'বলগীয়া কেণ্ডিডেটছখিনিৰ কাৰণে সম্পূৰ্ণ এটা নতুন পেটাৰ্ণ হ'ব। আপুনি যিহেতুকে সেইটো পেটাৰ্ণত অলৰেডি ক্লিয়াৰ কৰি গৈছে, গতিকে আপোনাৰ প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিলৈ যোৱাৰ আগত আপুনি আমাক পেটাৰ্ণটোৰ বিষয়ে ক'ব নেকি অলপ? কাৰণ বহুত কেণ্ডিডেটছে হয়তো নেজানে ভালকৈ। সেইটো একচুৱেলি ডাঙৰ চেঞ্জ এটা আহিছে এতিয়া। মানে যিটো পুৰণা পেটাৰ্ণ আছিলে APSCৰ, সেইটো একচুৱেলি বহুত মানে আগৰ দিনৰ পৰাই চলি আহিছিল। এইটো নিউ পেটাৰ্ণটো একচুৱেলি এনেকুৱা হয় যে ইয়াতে প্ৰিলিমছত আগতে 2খন পেপাৰ থাকিছিল, 2খনেই
মানে স্ক'ৰিং পেপাৰ আছিলে এতিয়া এখন স্ক'ৰিং হ'ব এখন কোৱালিফাইং যিখন CSAT হয় সেইখন কোৱালিফাইং হয় আৰু যিখন আপোনাৰ GS পেপাৰ হয় সেইখন স্ক'ৰিং হয় প্লাছ এইবাৰ আমাৰ অপশ্যনেল পেপাৰ্ছ এক্সট্ৰাকৈ নাথাকে অপশ্যনেল পেপাৰ নাথাকে এইবাৰ সেইটো মানে CSAT-ত সেইটো একচুৱেলি ভালেই বুলি ক'ব লাগিব কাৰণ কি হয় কিছুমান অপশ্যনেলত নম্বৰ বেছি উঠি যায় কেতিয়াবা কিছুমান অপশ্যনেলত কমি যায় এতিয়া কি হয় এতিয়া এক্সামটো বেছি ফেয়াৰ হ'ব মানে চবৰে কাৰণে যিহেতু ইকুৱেল পেপাৰ হ'ব CSAT-খিনিৰ কাৰণে অলপমান প্ৰিপাৰেশ্যন কৰিব লাগিব কাৰণ মানে কি হয় কুৱেশ্যনবোৰ বৰ বেছি টান নাথাকে কিন্তু কেতিয়াবা মানে আউট অফ টাচ হৈ যোৱা যায় লজিকেল ৰিজনিং বা এনালিটিকেল কুৱেশ্যনছখিনি বা মেথমেটিকেল যিখিনি বেছিক এৰিথমেটিকৰ কুৱেশ্যনখিনি আৰু পটককৈ মানে আউট অফ টাচ হৈ যায় সেইখিনি অলপমান বেছিক প্ৰেক্টিচ কৰি লোৱা ভাল আৰু তাৰপিছত আৰু এটা বিশেষ চেঞ্জ আছে নেগেটিভ মাৰ্কিং এইটো বহুত ডাঙৰ এটা ইম্পেক্ট হ'ব ইম্পেক্ট এটা পেলাব কাৰণ কি হয় আগতে ধৰক আমি কুৱেশ্যনটো 50-50 জানো তেতিয়াও মানে এটেম্প কৰি দিলে ৰিস্কটো কম হয় এতিয়া মানে কি হয় এটেম্প কৰা মানে এটা পাৰ্চেণ্টেজ ৰিস্কটো বাঢ়ি যায় মানে আপুনি যদি 50-50 জানি পেলাই এটেম্প কৰিছে সেইকাৰণে মানে এতিয়া এটেম্প কৰোঁতে প্ৰেচিশ্যনটো বেছি লাগিব আৰু যিটো মেইনছৰ পেপাৰ হ'ব মেইনছত আগতে আছিলে কি দুটা অপশ্যনেল আছিলে এইবাৰ দুটা নহয় পেলাই অপশ্যনেল এটা হ'ব আৰু GS-ৰ পেপাৰ বাঢ়ি যাব এতিয়া ফলত কি হ'ব কি আগতে অপশ্যনেল পেপাৰখিনিত ভালকৈ পঢ়ি পেলাই সেইখিনি বস্তু মানে স্ক'ৰিঙৰ কাৰণে ইজি হৈছিলে এতিয়া কি হয় এতিয়া মানে যিহেতু GS-ৰ পেপাৰ বাঢ়ি গৈছে সেইকাৰণে ডাইভাৰ্চিটি বাঢ়ি যাব কোনোবা এখন পেপাৰত হয়তো ইকনমিক্সৰ কুৱেশ্যনছ থাকিব কোনোবাখনত জিঅ'গ্ৰাফী থাকিব কোনোবাখনত এথিক্স থাকিব পাৰে এছে পেপাৰ হয়তো এখন থাকিব পাৰে যদি মানে UPSC-ত কি হয় এছে এখন থাকিলে এথিক্সৰ এখন থাকিলে GS 1, 2, 3 তিনিখন থাকিলে আৰু তিনিখনতে বেলেগ বেলেগ ছাবজেক্টৰ কুৱেশ্যনছ থাকে ইয়াতো এতিয়া তেনেকুৱাই হ'ব সেইকাৰণে কি হয় ইন ডেপথ নলেজটো বেছিকৈ লাগিব মানে আগতে যিহেতু এখন GS পেপাৰতে ফিজিক্স মানে আপোনাৰ জিঅ'গ্ৰাফী ইকনমিক্স হিষ্ট্ৰী পলিটি গোটেইখিনি লাগে সেইকাৰণে পাৰ ছাবজেক্ট তাৰ কুৱেশ্যনছ কমি যায় এতিয়া যিহেতু নাম্বাৰ অফ পেপাৰ্ছ বাঢ়ি যাব চ' ইচ পেপাৰত ধৰক আগতে পলিটিৰ 3টা কুৱেশ্যন আহিছিল এতিয়া পলিটিৰ হয়তো এখন পেপাৰে পলিটিৰ আহিলে সেইকাৰণে সেইটো বস্তু মানে বেছি ভালকৈ জানিব লাগিব এতিয়া বা জিঅ'গ্ৰাফীৰ আগতে 3টা 4টা কুৱেশ্যন আহিছিল তাৰে কেইটামান ধৰক অপশ্যনেল হৈ যায় যে আপুনি এইকেইটাৰ ভিতৰত 20টা কুৱেশ্যনৰ ভিতৰত হয়তো 16টা কৰিব লাগে 4টা আপুনি এৰি দিব পাৰে কিন্তু এতিয়া কি হ'ব এতিয়া মানে সেই বস্তুটো নাথাকিব আৰু এতিয়া আপুনি বহুত বেছি স্পেচিফিকেলি বস্তুখিনি পঢ়িব লাগিব হয় আৰু যিখন CSAT পেপাৰ তাত আমাৰ লজিকেল ৰিজনিং থাকিব মেথমেটিক্স মানে এপ্টিটিউডৰ কুৱেশ্যনছ থাকিব চ' হয়তো বহুত কেণ্ডিডেটছ এনেকুৱা আছে যোনে মেথমেটিক্সত অকণমান উইক গতিকে সেইসকল কেণ্ডিডেটৰ কাৰণে একদম প্ৰিলিমিনাৰী ষ্টেজৰ পৰা প্ৰিপেয়াৰ কৰিব লাগিলে কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি লোৱাটো ভাল হ'ব কাৰণ কোৱালিফাইং পেপাৰ যিহেতুকে এটা মিনিমাম পাৰ্চেণ্টেজ এটা স্ক'ৰ কৰিবই লাগিব গতিকে যিখিনি আপোনালোকে এতিয়া UPSC-ৰ কাৰণে আগত এবাৰ দুবাৰ এপিয়াৰ হৈছে চ' আপোনালোকে জানে পেটাৰ্ণটো কেনেকৈ ষ্টাৰ্ট কৰিলে ভাল হ'ব বা কোনখিনি বস্তু পঢ়িলে ভাল হ'ব যোনে ফাৰ্ষ্ট টাইম এটেম্প্ট কৰি আছে ধৰি লওক প্লাছ মেথমেটিক্সত অকণমান উইক কিন্তু এখন পেপাৰ কোৱালিফাই কৰিবই লাগিব তেনেকুৱা ক্ষেত্ৰত সেইজন ষ্টুডেণ্টে কেনেকৈ আগবঢ়াটো ভাল হ'ব ফাৰ্ষ্ট অফ অলটো যদি মানে এনেকুৱা কোনো নহয় যে চব ছাবজেক্টতে উইক হ'ব ধৰক কিছুমানে হয়তো ইংলিছত ষ্ট্ৰেংথটো কাৰোবাৰ থাকিব পাৰে কাৰোবাৰ লজিকেল ৰিজনিঙত থাকিব পাৰে কাৰোবাৰ মেথছত থাকিব পাৰে এতিয়া এনেকুৱা হয় যে বহুতৰ মেথছত উইক হয় কিন্তু ইংলিছত ষ্ট্ৰেংথটো থাকে কাৰণ ইয়াতে ইংলিছ মেথছ লজিকেল ৰিজনিং কোৱান্টিটিভ এপ্টিটিউড গোটেইখিনি থাকিব তাৰে মানে স্মাৰ্টলি এটাতো কুৱেশ্যন চিলেকশ্যনটো স্মাৰ্ট হ'ব লাগিব যে মই এইকেইটা কুৱেশ্যন পাৰোঁ যেন লাগিছে এইকেইটা এটেম্প কৰিম যাতে মোৰ এটাও মিছ নহয় যাতে নেগেটিভ মাৰ্কিং আছে আৰু 2 নম্বৰ কথা যদি ধৰক নিজৰ লাগিছে যে মই এই পৰ্শ্যনটোত উইক হয় তেতিয়াহ'লে বহুতখিনি বুকছ আছে বহুতখিনি এনেকুৱা অনলাইন কৰ্চেছো আছে ল'ব পাৰে তেওঁলোকে আৰু কুৱেশ্যনছখিনি বৰ বেছি ডিফিকাল্ট লেভেলৰ নহয় মানে কুৱেশ্যনখিনি এনেকুৱা হয় যিখিনি ধৰক ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ তেনেকুৱা বুলি ক'ব লাগিব মানে আৰু বেছিক মেথমেটিক্স আৰু একদম মানে ইয়াতে ট্ৰিগন'মেট্ৰি জমেট্ৰি তেনেকুৱা একো নাথাকে বেছিক এৰিথমেটিক আৰু যে ধৰক এজন মানুহে যদি 10জন মানুহে এটা কাম 8 দিনত কৰিব পাৰে 5জন মানুহে কিমান দিনত কৰিব তেনেকুৱা বস্তু কিছুমান থাকে আৰু সেইখিনি প্ৰেক্টিচ কৰিলে আহি যায় কোচিং নোলোৱাকৈও এইটো এক্সাম ক্লিয়াৰ কৰিব পৰা যাব কোচিং নোলোৱাকৈও পাৰি APSCৰ কাৰণে মই বিশেষ একো তেনেকৈ কোচিং লোৱা নাছিলোঁ ইনফেক্ট UPSCৰ কাৰণেও লোৱা নাছিলোঁ অপশ্যনেল ছাবজেক্টৰ কাৰণে লৈছিলোঁ যিহেতু মই টেকনিকেল বেকগ্ৰাউণ্ডৰ আছিলোঁ মোৰ অপশ্যনেল হিষ্ট্ৰী আছিলে সেইকাৰণে ল'ব লগা হৈছিলে কিন্তু কোচিং নোলোৱাকৈও পাৰি মানে আপোনাৰ অপশ্যনেল কি ছাবজেক্ট আছিলে both for APSC and UPSC APSCৰ কাৰণে মোৰ আছিলে হিষ্ট্ৰী আৰু এডুকেশ্যন আৰু UPSCৰ কাৰণে আছিলে হিষ্ট্ৰী
হিষ্ট্ৰী তাত যিহেতুকে এখনেই মেইনছৰ তাত যিহেতু এখনেই মানে হয় হিষ্ট্ৰী আপোনাৰ কমন পেপাৰ কমন আছিলে পেপাৰ আছিল আপুনিতো টেকনিকেল বেকগ্ৰাউণ্ডৰ হয় আছিলে চ' আপুনি আৰ্টছৰ ছাবজেক্ট লৈছিলে তাতে হিষ্ট্ৰী লৈছিলে গতিকে আপোনাৰ নতুন ছাবজেক্টৰ লগত কোপ আপ কৰিবৰ কাৰণে কিমান টাইম লাগিছিলে বা আপুনি কোনবিলাক মেটেৰিয়েলছ ফ'ল' কৰিছিলে মই একদম ডাইৰেক্টলি আপোনাৰ মানে বুকৰ নামেই সুধিছোঁ কাৰণ হয়, বহুত বুজিছোঁ। কেণ্ডিডেটে জানিব বিচাৰে যে কোনখন কিতাপ এইটো ধৰক এডুকেশ্যনৰ কাৰণে আমি কওঁ যে লক্ষ্যহীৰা দাস ছাৰৰ কিতাপখন ভাল হয় বা হিষ্ট্ৰীৰ কাৰণে এডৱাৰ্ড গেইট ভাল হয় তেনেকৈ APSCৰ কাৰণেই মই সুধিছোঁ ধৰক APSCত হিষ্ট্ৰী পেপাৰখন বা এডুকেশ্যন পেপাৰখনৰ কাৰণে ডাইৰেক্টলি কোনবিলাক বুকছ ফ'ল' কৰিলে বেছি উপকৃত হ'ব বুলি ভাবে APSCত যিটো আমাৰ সময়ত যিটো পেটাৰ্ণ আছিল তাতে ফাৰ্ষ্ট পেপাৰখন ইণ্ডিয়ান হিষ্ট্ৰী ছেকেণ্ডখন ৱৰ্ল্ড হিষ্ট্ৰী থাকে এতিয়া যদি UPSC পেটাৰ্ণত হৈ যায় বস্তুটো তেতিয়া কি হ'ব ফাৰ্ষ্ট পেপাৰখন এনচিয়েণ্ট এণ্ড মেডাইভেল হিষ্ট্ৰী হ'ব আৰু ছেকেণ্ডখন মডাৰ্ণ এণ্ড ৱৰ্ল্ড হিষ্ট্ৰী হ'ব অলপমান মাৰ্কিঙৰ ইফাল সিফাল হ'ব আৰু বস্তুখিনি একেই থাকিব পাৰে তাৰপিছত হিষ্ট্ৰীত মই বুকছ ফ'ল' কৰিছিলোঁ মানে কি হয় প্ৰিপেৰেশ্যনটো যিমান পাৰি চিম্পল ৰাখিব লাগে কাৰণ কিতাপখিনি পঢ়াত পঢ়িব পাৰি কিন্তু মেইন বস্তু আপুনি ৰিভাইজ কিমানবাৰ কৰিব পাৰিছে সেইকাৰণে মানে ঢেৰ কিতাপ পঢ়ি পেলাই লাভ নাই মানে আপুনি একদম বস্তুখিনি মিনিমাম ৰাখত আৰু বেছিক মিনিমাম যিখিনি নহ'লে নহয় তেনেকুৱাখিনি ৰাখিব লাগে সেইকাৰণে আৰু চিম্পল বুক পঢ়িব লাগে মানে যিখিনি মানে বুজিবলৈও সহজ হয় ৰিভাইজ কৰিবলৈও সহজ হয় কিছুমানটো বেছিক ধৰক লাগিব এখন হ'ল বিপিন চন্দ্ৰ মডাৰ্ণ হিষ্ট্ৰীৰ কাৰণে বিপিন চন্দ্ৰখন লাগিব ইণ্ডিয়া ষ্ট্ৰাগল ফৰ ফ্ৰীডম বাই বিপিন চন্দ্ৰ তাৰপিছত ৱৰ্ল্ড হিষ্ট্ৰীৰ কাৰণে এল মুখাৰ্জী বুলি কিতাপ এখন আছে সেইখন বহুত ভাল হয় তাৰপিছত এনচিয়েণ্ট হিষ্ট্ৰীৰ কাৰণে মই যিহেতু UPSCৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলোঁ উপেন্দ্ৰ সিঙৰ এখন কিতাপ আহে সেইখন পঢ়িছিলোঁ আৰু মেডাইভেল হিষ্ট্ৰীৰ কাৰণে সতীশ চন্দ্ৰখন পঢ়িছিলোঁ এতিয়া কি হয় আপুনি প্ৰথমতে কিতাপখিনি পঢ়িবলৈ হয়তো এজন মানুহে দিগদাৰ পাব পাৰে অলপমান তেওঁ সেইকাৰণে কি হয় পুৰণা যিটো NCERT চিলেবাছ আছিলে পুৰণা NCERT বুকছ যিখিনি আছে সেইখিনি পঢ়িলে মানে বহুত ভালকৈ এটা আণ্ডাৰষ্টেণ্ডিং এটা পোৱা যায় ধৰক ছাবজেক্টটো এতিয়া মোৰ কাৰণে একদম নতুন আছিলে মই যদি প্ৰথমতে উপেন্দ্ৰ সিং কিতাপখন হাত দিব যাওঁ মোৰ কাৰণে অলপ প্ৰব্লেম হ'লহেঁতেন মই সুধিছোঁ কাৰণ আপুনি আৰ্টছৰ ছাবজেক্টৰ লগত হয়, আপোনাৰ তেনেকৈ টাচ নাছিলে কিন্তু আপুনি একদম ফ্ৰেছ কেণ্ডিডেট হৈ ফাৰ্ষ্ট এটেম্পটত আপুনি এক্সাম ক্লিয়াৰ কৰিছে হয়। গতিকে আপুনি কাৰণ বহুত এতিয়া মই ক'ব বিচাৰিম যে ষ্টুডেণ্টছে মই অসমীয়া মিডিয়ামৰ গতিকে মই ইংলিছৰ পেপাৰখন টান পাইছোঁ মই ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ আছিলোঁ গতিকে মই আৰ্টছৰ ছাবজেক্টত মই নোৱাৰিলোঁ তেনেকুৱা অজুহাত দি লাভ নাই কাৰণ আপোনালোকৰ সন্মুখত লাইভ এক্সাম্পল বহি আছে যে ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা আহি আৰ্টছৰ ছাবজেক্ট লৈ তাকো হিষ্ট্ৰীৰ নিচিনা ইমান মানে লেংথি ক'ৰ্চৰ ছাবজেক্ট এটা লৈ ফাৰ্ষ্ট এটেম্পটত ক্লিয়াৰ কৰিছে গতিকে হাৰ্ড ৱৰ্ক এণ্ড ডেডিকেশ্যন থাকিলে কোনো কথাই ইম্পচিবল আমাৰ কাৰণে নহয় জানো হাৰ্ড ৱৰ্ক ডেডিকেশ্যন আৰু অলপমান স্মাৰ্টনেছ লাগিব সেই মই স্মাৰ্টনেছ টিপছটোৱেই সুধি আছোঁ আচলতে যে সেই কাৰণ কম সময় বহুত এনেকুৱা কেণ্ডিডেট আছে যোনে চাকৰি কৰি থকাৰ মাজতো প্ৰিপেয়াৰ কৰি আছে গতিকে সেই মানে টিপটো কেনেকুৱা হ'ব যে কম সময়ত নিজৰ চাকৰি বাদ কাৰণ হয়তো কোনোবাই চাকৰি বাদ দি নিজক প্ৰিপেয়াৰ কৰিব পাৰিছে কোনোবাই হয়তো চাকৰি বাদ দিব নোৱাৰে বহুত কাৰণত নোৱাৰাকেও এই এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিলে কম সময়ত কেনেদৰে নিজক প্ৰিপেয়াৰ কৰিব পাৰি মানে স্মাৰ্টনেছটো এইটোত আহিব যে আপুনি যিখিনি লাগে অকল সেইখিনি পঢ়িছে যিখিনি নালাগে সেইখিনি পঢ়া নাই কাৰণ হিষ্ট্ৰী পঢ়াত বহুত ভাল লাগে মানে পঢ়ি থাকিব মন যায় কিন্তু নিজকে অলপ ৰখাব লাগিব যে এইখিনি বস্তু লাগে এইখিনি নালাগে সেইটো কাৰণে চিলেবাছটো এটা ভাল আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব চিলেবাছটো একদম মানে টিপছত থাকিব লাগিব যে আচ্ছা চিলেবাছটোত এইটো সুধিব সেইকাৰণে মই এইখিনি বস্তু পঢ়িছোঁ মানে বহুত বিজনেছ মাইণ্ডেড টাইপৰ হ'ব লাগিব যে এইখিনি বস্তু কামত আহিব সেইকাৰণে পঢ়িছোঁ প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনছখিনি চাব লাগিব তেতিয়া কি হয় এটা আইডিয়া পোৱা যায় যে আমি এনেই ভাবোঁ যে আমি এইখিনি পঢ়ি আছোঁ এইখিনি এনেকৈয়ে সুধিব কিন্তু বহুত টাইম সেই বস্তুখিনি তেনেকৈ নুসুধি পেলাই দুটামান টপিক মিক্স কৰি পেলাই সুধিব পাৰে মানে হয়তো একেখিনি কথাই সুধিছে টুইষ্টিং লেংগুৱেজত সুধিছে সেইকাৰণে মানে সেইটোৰ কাৰণে ছাবজেক্টৰ আণ্ডাৰষ্টেণ্ডিংটো লাগিব প্লাছ মই ভাবোঁ মাল্টিপল ৰিভিজনছ লাগিব বস্তুখিনিৰ যাতে সেইখিনি বস্তু আপোনাৰ মানে এনগ্ৰেভ হৈ যায় আৰু মোৰ মূৰত মানে যে এইখিনি বস্তু যেতিয়া সুধিলোঁ আপুনি সেইখিনি যাতে এনচাৰ কৰিব পাৰে যেনেকৈ ইফালৰ পৰা সোধে বা চিধাকৈ সোধে বেকাকৈ সোধে চ' তেনেকুৱা আৰু স্মাৰ্টনেছ এইটোত আহিব যে আপুনি ধৰক বস্তু এটা পঢ়িলে সেইটোৰ ইউটিলিটিটো কেনেকৈ বঢ়াব পাৰি ইউটিলিটিটো তেনেকৈ বঢ়াব পাৰি যে আপুনি সেই বস্তুটো মাল্টিপল জেগাত ইউজ কৰিব পাৰে হিষ্ট্ৰী পঢ়িলে অপশ্যনেলৰ কাৰণে পঢ়িলে সেইটো আপুনি GSটো কামত আহিব সেইটো বা আপুনি হিষ্টৰিকেল ফেক্ট এটা জানিছে সেইটো হয়তো কেতিয়াবা পলিটিকেল চায়েন্সতো কামত আহি যাব পাৰে মানে ইনফৰ্মেশ্যনখিনি আপুনি
ইউজ কৰিব জানিব লাগিব আৰু যিখিনি বস্তু পঢ়িছে নিউজ পেপাৰত কিবা এটা পঢ়িলে সেইটো ইউজ কৰিব জানিব লাগিব ক'ত ইউজ কৰে তেনেকুৱা আৰু স্মাৰ্ট ষ্টাডিটো লাগিব হিষ্ট্ৰীৰ কাৰণে নোটছ বনোৱাটো কম্পালচৰি নে বনাব পাৰিলে ভাল কিন্তু ধৰক কোনোবাই জব কৰি আছে তেওঁৰ কাৰণ যিহেতুকে বহুত ইম্পৰ্টেণ্ট বস্তু আমি হিষ্ট্ৰীত ৰাখিবলগীয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় হিষ্ট্ৰীৰ কাৰণে একচুৱেলি প্ৰথম জানিবলগীয়া বস্তু হ'ল ক্ৰনলজিটো অলপ মনত ৰাখোঁতে টান হয় কাৰণ যদি নতুন ছাবজেক্ট হয় তেতিয়া আমি হয়তো কনফিউজ হৈ যাম যে মৌৰ্যখিনি আগত আছিল নে গুপ্তখিনি আগত আছিলে তেনেকুৱা ক্ৰনলজিটো জানি ল'লে ভাল আৰু ক্ৰনলজিটোৰ কাৰণে অলপমান কষ্ট হ'ব প্ৰথমতে সেইটো যদি আপুনি এনেকুৱা মেণ্টেল ইমেজ কিছুমান ক্ৰিয়েট কৰি ল'ব পাৰে মেণ্টেল মেপছ কিছুমান ক্ৰিয়েট কৰি ল'ব পাৰে যে ধৰক হেৰি আৰ্লি ভেদিক আৰু লেটাৰ ভেদিক দুটা পিৰিয়ড আছে হিষ্ট্ৰীত আৰ্লি ভেদিকৰখিনি আপুনি মনত ৰাখিব যে সেইখিনি মানে পাকিস্তানৰ ছাইডটো সিফালে যিখিনি চিভিলাইজেশ্যন ষ্টাৰ্ট হৈছিলে আৰু লেটাৰ ভেদিকখিনি আমাৰ ৱেষ্টাৰ্ণ ইউ পি ইণ্ডিয়ান যিটো পাঞ্জাৱ সেইখিনি তো তাৰে যিখিনি লোকেশ্যন আছে সেইখিনি ডেফিনেটলি তেতিয়াহ'লে লেটাৰ ভেদিকৰ লগত ৰিলেটেড হ'ব এনেকুৱা যদি আপুনি এটা মানে মেণ্টেলি এটা ইমেজ ক্ৰিয়েট কৰি ল'ব পাৰে যে এইখিনি জেগাত এইখিনি বস্তু হৈছিল এইখিনি জেগাত সেইখিনি হৈছিল আৰু টুৱাৰ্ডছ আমি ইষ্ট আহিছোঁ তেতিয়া মৌৰ্য বংশ ষ্টাৰ্ট হৈছে তেনেকৈ আপুনি মেণ্টেলি ইমেজ এটা ক্ৰিয়েট কৰি ল'লে তাৰপিছত আপুনি ধৰক মানে আৰ্ট এণ্ড আৰ্কিটেকচাৰ এনেকুৱা বস্তু আছে সেইখিনি আপুনি অলপ ফটোখন চালে তাৰে যিখিনি ডিটেইলছবোৰ সোধে কেতিয়াবা তাৰে বেলেগ বেলেগ থাকে ধৰক মোগল আৰ্কিটেকচাৰৰ ওপৰত সুধিলে স্পেচিফিক সোধে কাৰণ জি এছত বস্তুটো অলপ বেগলি সোধে কিন্তু অপশ্যনেলত বহুত স্পেচিফিক সোধে সেইকাৰণে স্পেচিফিক তাৰ আণ্ডাৰষ্টেণ্ডিং এণ্ড নলেজ লাগিব সেইকাৰণে কিছুমান বস্তু চোৱাটো উচিত আৰু যেনেকৈ ধৰক আপুনি সেই বস্তুটোৰ বিষয়ে পঢ়ি আছে এটলিষ্ট ফটো এখন চাই ল'লে কিবা ভিডিঅ' যদি পায় ভিডিঅ' এটা চালে যদি নিজে গৈ পেলাই চাব পাৰিলে তেতিয়াতো ভালেই আৰু নিজে যদি বস্তু মানে এতিয়া আনচাৰ এটা লিখোঁতে এক্সামত মই কৈছোঁ হিষ্ট্ৰী গোটেই পেপাৰখন কমপ্লিট কৰিবৰ কাৰণে কিছুমানৰ কাৰণে দিগদাৰ হ'ব পাৰে যেনেকৈ ধৰক জেনেৰেল ষ্টাডিজৰ পেপাৰখনৰ 3 ঘণ্টাত সময়টো 3 ঘণ্টাত বহুতে পেপাৰখন কমপ্লিট কৰিব নোৱাৰে হিষ্ট্ৰীটো চাগে সেইটো প্ৰব্লেম হ'ব চ' সেই টাইম মেনেজমেণ্টটো কেনেকৈ কৰা দুয়োখন পেপাৰৰ কাৰণে মই সুধিছোঁ জেনেৰেল ষ্টাডিজ আৰু হিষ্ট্ৰীত গোটেই 3 ঘণ্টাৰ ভিতৰত গোটেইখিনি মাৰ্কছ কভাৰ কৰিবৰ কাৰণে কেনেকৈ লিখিলে ভাল হয় বুলি আপুনি ভাবে এতিয়া মানে ধৰক তাতে ৱৰ্ড লিমিট থাকে ইউজুৱেলি কি হয় যাৰ কমপ্লিট নহয় সিহঁতৰ এটাই বোলে ৱৰ্ড লিমিট এক্সিড কৰা হয় সিহঁতৰ ৱৰ্ড লিমিটটো মানে বহুত ভাবি চিন্তিয়ে দিয়া হৈছে যে এইখিনি কথা এইখিনি ৱৰ্ড লিমিটত লিখিলে আপোনাৰ পেপাৰখন শেষ হ'বই আপুনি এটা এভাৰেজ স্পীডত লিখিব লাগিব আৰু বহুত ধুনীয়াকৈ প্ৰেক্টিছ ৰখাটো ভাল আৰু কিন্তু এনেকুৱাও নহয় যে বহুত খৰকৈ লিখিব লাগিব একদম আখৰ চাখৰ বেয়া কৰি পেলাই তেনেকুৱাও নহয় মানে এটা ঠিক ঠাক স্পীডত লিখিলে হৈ যায় বস্তুখিনি আপুনি যদি ৱৰ্ড লিমিটটো এডহিয়াৰ কৰে এতিয়া APSCত তেনেকুৱা ৱৰ্ড লিমিটৰ কাৰণে প্ৰব্লেম অলপ নহয় কিন্তু UPSCত ৱৰ্ড লিমিটটো এডহিয়াৰ নকৰিলে আপোনাৰ স্পেচো নুজুৰিব কাৰণ কি হয় কুৱেশ্যনটো অলৰেডি প্ৰিণ্টেড থাকে এনচাৰ শ্বীটখনত আৰু তাৰ কাৰণে ফিক্সড স্পেচ দিয়া থাকে APSCত ধৰক আপোনাৰ কপি এখন দি দিয়ে কিন্তু নতুন পেটাৰ্ণত হয়তো সেইটো নিদিব পাৰে UPSC যদি কৰে সেইকাৰণে কি হয় স্পেচটোৰো মানে কনষ্ট্ৰেইন থাকে সেইকাৰণে আপুনি ৱৰ্ড লিমিটটো এডহিয়াৰ কৰাটো মানে একদম মেণ্ডেটৰী বুলিয়ে ক'ব লাগিব তেতিয়াহ'লে UPSCত যথেষ্ট হেল্পফুল কাৰণ আপোনাৰ লিমিটেশ্যনছটো আপোনাৰ থাকিবই চ' আপোনাৰ মাইণ্ডছেটত এটা ডেফিনেট স্পেচ এটা আপুনি মাইণ্ডত ক্ৰিয়েট কৰি ল'ব সেইটো মানে আপুনি ৰাইটিং প্ৰেক্টিছ কৰোঁতে আহি যাব যে মোৰ হেণ্ড ৰাইটিঙত মই যদি ইমানখিনি লিখোঁ তেতিয়াহ'লে মানে ইমানখিনি ৱৰ্ড লিমিট কাভাৰ হৈ যায় আৰু সিমানখিনিতে কথাখিনি একচুৱেলি ভালকৈ চাব গ'লে বুজাই দিব পাৰি মানে কি হয় আমি সেইটো বস্তু প্ৰেক্টিছত আনিব লাগিব যে যিমান পাৰোঁ ডিৰেক্ট লিখিব লাগে কাৰণ এডমিনিষ্ট্ৰেটিভ যেতিয়া মই জব জইন কৰিছোঁ তাতো দেখিছোঁ আমাৰ যিবোৰ এডমিনিষ্ট্ৰেটিভ ৰিপৰ্টছ হয় সেইবোৰ মানে বহুত ফ্লাৱাৰী লেংগুৱেজত লিখা নাযায় মানে যিমান পাৰি স্পেচিফিক আৰু কম শব্দত লিখা যায় যাতে লিখোঁতেও টাইমটো কম লাগে আৰু যিজনে পঢ়িব তেওঁৰো টাইম ৱেষ্ট নহয় আৰু কি হয় এক্সামত যিজনে চেক কৰিব তেওঁ আমাক ধৰক চিন নাপায় কিন্তু আমি যিটো লিখিম আমাৰ সেইটোৱে পৰিচয় আৰু তাতে সেইকাৰণে লিখাটো মানে এনেকুৱা হ'ব লাগে যে তেওঁৰ দেখি পেলাই পঢ়িব মন যাব লাগে আৰু সেইটো যদি আমি বহুত বেছি ফ্লাৱাৰী লেংগুৱেজ লিখি থাকোঁ কথাখিনি আহিবলৈ অলপমান কথা ক'বলৈ বহুত কিবা কিবি লিখি দিওঁ তেতিয়া মানে পঢ়া মানুহজনো ব'ৰ হৈ যাব পাৰে ধৰি লওক সুধিছে আপোনাৰ নাম আপুনি আৰম্ভ কৰিছে মোৰ নাম দেউতাৰ নাম অমুক মাৰ নাম অমুক তাৰ পাছতহে নিজৰ নাম সেইটো হ'ব নালাগে মানে আপোনাৰ নামটো দিছে নামটোৱে কওক আৰু সেইটো যদি নামটো যদি আপুনি সঠিককৈ কয় আপুনি ফুল মাৰ্কছ পাব আৰু মানে টাইমটো বাচিলে স্পেচটোও বাচিলে প্ৰশ্ন সোধোতাজনৰ বিচৰা মতে উত্তৰটোও পালে আৰু হাতখনো নিবিষায় আচ্ছা মই নেক্সট কুৱেশ্যনটো আপোনাক সুধিছোঁ চাওক প্ৰত্যেকটো কম্পিটিটিভ এক্সামৰ এটা কাট অফ পাৰ্চেণ্টেজৰ ট্ৰেণ্ড এটা থাকে আপুনি যিহেতুকে APSCও এপিয়াৰ কৰিছে UPSCও এপিয়াৰ কৰিছে গতিকে এই কাট অফ পাৰ্চেণ্টেজৰ ট্ৰেণ্ডটোৱে আপকামিং APSC এক্সামত কেনেকুৱা ধৰণৰ ইম্পেক্ট পেলাব বা
লগতে সেই ট্ৰেণ্ডটোৱে মানে ট্ৰেণ্ডটো কনচিডাৰিং দ্য ট্ৰেণ্ড আমি নিজক কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব সেই কাট অফ ট্ৰেণ্ডটো এতিয়া ট্ৰেণ্ড বোলাটো অলপমান প্ৰব্লেম হ'ব পাৰে কাৰণ যিহেতু এইটো ফাৰ্ষ্ট এক্সাম হ'ব নিউ চিলেবাছত অল্ড চিলেবাছৰ লগত আমি তেনেকৈ ডিৰেক্টলি কম্পেয়াৰ কৰিব নোৱাৰিম কিন্তু মই যিমানখিনি ধৰক এক্সপিৰিয়েঞ্চৰ পৰা কওঁ যিহেতু ইয়াত নেগেটিভ মাৰ্কিং আহি যাব এতিয়া ডেফিনেটলি কাট অফটো তলত যাব লাগে কাৰণ আগতে কি হয় আপুনি 50% জানে আপুনি এটেম্প কৰি দিলে শুদ্ধ হৈ গ'ল তেতিয়া তেনেকৈও বহুতৰ মানে উঠি যায় কাট অফটো এতিয়া কিন্তু এতিয়া মানে এটেম্প কৰিবলৈ ভয় খাব ষ্টুডেণ্টে ভুলো হ'ব কিছুমানৰ তেনেকৈ কাট অফটো ডেফিনেটলি কমিব মোৰ মতে কাট অফটো কমিব লাগে মই নেক্সট কুৱেশ্যনলৈ যাব বিচাৰিম চাওক আপুনি APSCত আপোনাৰ ফাৰ্ষ্ট এটেম্প্ট UPSCত আপোনাৰ দুবাৰ এটেম্প্ট কৰিছে মানে ধৰক মেইনছ ক্লিয়াৰ হোৱা নাই গতিকে আপোনাৰ দুয়োফালৰে আপোনাৰ মিক্স এক্সপিৰিয়েঞ্চ আছে আপোনাৰ গতিকে APSCৰ আণ্ডাৰতে মই কৈছোঁ যোনে ধৰক এবাৰ দিলে দুবাৰ দিলে তিনিবাৰো দিলে তথাপিও সফল হ'ব পৰা নাই সেইসকল কেণ্ডিডেটক উদ্দেশ্যে আপুনি কিবা ক'ব নেকি কাৰণ আপোনাৰ ওচৰত দুয়োটাৰে এক্সপিৰিয়েঞ্চ আছে যিহেতুকে এতিয়া সঁচাই ক'ব গ'লে কি হয় ডেফিনেটলি ফ্ৰাষ্ট্ৰেশ্যন এটা আহে মানে মই জব এৰিছিলোঁ 2015 চনতে এই জব নাথাকি চাকৰি তাকৰি নাথাকি ঘৰত বহি থকাটো অলপ কষ্টকৰ হয় বাৰু কিন্তু কি হয় নিজকে শ্বৰ্ট চেল কৰিব নালাগে কিবা বোলে সৰু সুৰা এটা জব কৰি পেলাই সোমাই গ'লোঁ সেইটোতে ফূৰ্তি পাই আছোঁ তেনেকুৱা হ'ব নালাগে এম্বিশ্যনটো সদায় থাকিব লাগে আৰু সেই এম্বিশ্যনটোৱে আপোনাক মানে পুছ কৰি লৈ যাব অলপমান বেছি কষ্ট কৰিবলৈ আৰু হতাশ হ'ব নালাগে কাৰণ কি হয় কম্পিটিটিভ এক্সাম হয় 1 লাখ জনে 2 লাখ জনে এপিয়াৰ কৰে তাৰে 1000 2000 APSCত হ'লে আৰু কম 400 300 এনেকুৱা মানুহে কোৱালিফাই কৰে চ' ডেফিনেটলি কোনোবাই পাব কোনোবাই নাপাব আৰু 1-2 মাৰ্কছৰ কাৰণে ইফাল সিফাল হৈছে ৰিজাল্ট বিচাৰিছোঁ কাৰণ বহুতে ধৰক দুবাৰ দিলে তিনিবাৰ দিলে তাৰপিছত এটা সময়ত নিজে জানে যে হয় মই পাব লাগিছিল কিন্তু মই পোৱা নাই কিন্তু তেনেকুৱা সময়ত এটা হতাশ হোৱা দেখা যায় যে সঁচাকৈয়ে মই নহ'ব নেকি মোৰ কেতিয়াও বা মই নোৱাৰিম নেকি তো তেনেকুৱা ক্ষেত্ৰত মানে মই পাৰ্চনেলি নাভাবোঁ যে সেইটো গিভ আপ কৰিব লাগে কিন্তু তেনেকুৱা কেণ্ডিডেট আছে যোনে হয়তো এটা সময়ত ভাবি লৈছে যে নাই মোৰ দ্বাৰা নহ'ব আৰু গতিকে সেইসকল কেণ্ডিডেটৰ কাৰণে আপুনি কি ভাবে মানে তেনেকৈ ভবাটো উচিত তেনেকৈ ভবাটো ডেফিনেটলি উচিত নহয় কাৰণ মানে নাম্বাৰ অফ এটেম্পটছ বঢ়াই যোৱাটো মানে সেইটো সুধিছোঁ এতিয়া UPSCত ধৰক নাম্বাৰ অফ এটেম্পটছ লিমিটেড থাকে APSCত আমি এতিয়ালৈকে লিমিটেড নাছিলে দিয়া নাই এতিয়া নাম্বাৰ অফ এটেম্পটছ যিহেতু লিমিটেড থাকে UPSCত সবাৰলৈকে আপুনি দিব পাৰে লিমিটখিনি শেষে কৰক পিছত পস্তাই থকাত আৰু APSCটো আৰু ভাল লিমিটেশ্যন নাই কিন্তু আৰু চাওক কোনোবাই আৰু এটা বস্তু কি আপুনি যদি 3বাৰ 4বাৰ দিলে তেতিয়া আপুনি বেছিকৰ পৰা পঢ়িব নালাগে বস্তুখিনি অলৰেডি আপোনাৰ এটা ফাউণ্ডেশ্যন এটা আছেই আপোনাৰ তাৰ ওপৰতহে বিল্ড আপ কৰিব লাগিব সেইখিনি বস্তু যদি অলপ ভালকৈ এনালাইচিছ কৰা যায় কি কাৰণে নহ'ল তেতিয়াহ'লে মানে আৰু অলপমান মানে মই যিটো কৈছিলোঁ স্মাৰ্ট ৱৰ্ক যদি কৰা যায় মই ভাবোঁ চাওক যোনে অকল পৰীক্ষাটো দিব লাগে কাৰণে দিছে এপিয়াৰ হৈছে তেওঁলোকৰ কাৰণে ডেফিনেটলি নাম্বাৰ অফ এটেম্পটছেই হ'ব কিন্তু যোনে সঁচাকৈ হাৰ্ড ৱৰ্ক কৰিছে ডেডিকেটেড হয় যে নাই মই পাছ কৰিবই লাগিব তেওঁলোকৰ কাৰণে মই নাভাবোঁ যে দুবাৰ বা তিনিবাৰতকৈ বেছি এটেম্পটছৰ প্ৰয়োজন হয় কাৰণ ফাৰ্ষ্টবাৰ নহওঁতে ছেকেণ্ডবাৰৰ কাৰণে তেওঁলোকে নিজেই এনালাইচিছ কৰিব পাৰে যে মোৰ কোনটো এৰিয়াত মোৰ নহ'ল মই কোনখিনি কুৱেশ্যনছ মই কৰিব পৰা নাই সেইখিনিত আকৌ মানে হাৰ্ড ৱৰ্ক কৰি ছেকেণ্ড এটেম্প্ট দিলে তেতিয়াও নহ'লে থাৰ্ড এটেম্প্টলৈকে যাব পাৰে কিন্তু নিজৰ কষ্ট কৰাৰ পাছতো যদি হোৱা নাই সেইটোত হতাশ হ'বলগীয়া একো নাথাকে নেকি চাগে হতাশটো হোৱা যায় বাৰু মানে মানুহৰ মন হয় ডেফিনেটলি বেয়া লাগিব যে ইমানখিনি আমি ইয়াতে ইনপুট দিলোঁ আউটপুট একো নোলালে কিন্তু তেনেকৈ নাভাবি পেলাই আপুনি যদি এনেকৈ ভাবে যে এইখিনি কথা মই নাজানিছিলোঁ আগতে আপুনি পিছত যদি ধৰক চিভিল ছাৰ্ভেণ্ট নহ'লেও বাৰু বেলেগ কিবা জবতে গ'ল কিন্তু আপোনাৰ যিটো লেভেল অফ আণ্ডাৰষ্টেণ্ডিং হ'ব আপুনি মানুহ এজনৰ লগত কথা পাতিলে যিটো লেভেলত কথা পাতিব পাৰিব সেইটো বেলেগ এজনে কেতিয়াও নোৱাৰে চ' জিৰ' চাম গেম নহয় মানে বস্তুটো যে একো নাপালোঁ কিবা নহয় কিবাটো পাবই আৰু পাই গ'লেতো ভালেই যদি আপুনি নাপালেও তেতিয়াও মানে আপোনাৰ লাইফ চেঞ্জিং এক্সপিৰিয়েঞ্চ হয় এইটো বস্তু এটা প্ৰিপেৰেশ্যনৰ যিটো ষ্ট্ৰেটেজি মানে ধৰক যিটো জাৰ্ণি লাইফ চেঞ্জিং এক্সপিৰিয়েঞ্চ এটা হয় আৰু মানে ভয় খাবলগীয়া বা হতাশ হ'বলগীয়া একো নাই কাৰণ ঠিক আছে আপুনি আপোনাৰবিলাক খুব প্ৰয়োজন হৈছে মানে ফাইনেন্সিয়েল প্ৰব্লেমছ আছে জব এটা কৰিব লাগে তেতিয়াহ'লে আপুনি কৰক আৰু এনেকুৱা নহয় যে জব কৰি পেলাই মানুহে পোৱা নাই
সেইটো অলপমান কষ্ট বেছি কৰিব লাগিব লাইফৰ কিছুমান বস্তু হ'লেও হয়তো অলপ এৰিব লাগিব মই আপোনাৰ এতিয়া মোৰ শেষৰ প্ৰশ্নটিলৈ আহিব বিচাৰিছোঁ এতিয়ালৈকে আমি যথেষ্টখিনি অম্বৰীশ বৰাৰ পৰা প্ৰিপাৰেশ্যনৰ পৰা আৰম্ভ কৰি কেনেধৰণে ষ্ট্ৰেটেজি গোটেইখিনি আমি জানিলোঁ লাষ্ট মোৰ এটা প্ৰশ্ন থাকি গ'ল প্ৰিপাৰেশ্যনৰ লগত ৰিলেটেড ইণ্টাৰভিউ ফেচ কৰোঁতে নিজক কেনেধৰণে প্ৰিপেয়াৰ এতিয়ালৈকে আমি ৰিটেন এক্সামৰ পাৰ্টটো সুধিলোঁ ইণ্টাৰভিউ এটাৰ কাৰণে আপুনি যিহেতুকে গৈছে ফাৰ্ষ্ট এণ্ট্ৰিতে আপুনি ক্লিয়াৰ কৰি ওলাই আহিছে চ' তাত অকলটো জেনেৰেল নলেজ বুলি নহয় পাৰ্চনেলিটিৰ কথা থাকিব বডি লেংগুৱেজৰ কথা থাকিব এক্সট্ৰা মানে জেনেৰেল নলেজৰ কথা থাকিব গতিকে সেই ইণ্টাৰভিউটো ফেচ কৰিবৰ কাৰণে কেনেধৰণে নিজক মানে প্ৰিপেয়াৰ কৰিব পাৰি ইণ্টাৰভিউটোত মানে এটা বস্তু আমি জানিব লাগিব যে ইণ্টাৰভিউ যিকেইজনে লৈছে তেওঁলোকে মানে আপোনাক চিলেক্ট কৰিম বুলিয়ে বহি আছে যে আপুনি অপৰচুনিটিটো দিলে হ'ল যে মোক চিলেক্ট কৰক সেইটো দেখাব লাগিব তেওঁলোকে মই ইয়াক চিলেক্ট নকৰোঁ এনেকৈ বহি থকা নাই মানে সেইটো মাইণ্ডছেটেৰে সেইটো যদি আমি যেতিয়া ভাবি লওঁ তেতিয়া বহুতখিনি কমফৰ্টেবল লগা যায় যে হয় এই মানুহজনৰ আগত যদি মই প্ৰেজেণ্ট কৰি দিব পাৰোঁ এই মানুহজনে মোক ভাল মাৰ্কছ দিব মোক চিলেক্ট কৰি ল'ব ভয় ডেফিনেটলি লাগিব কাৰণ বহুতে ফাৰ্ষ্ট টাইম যাব বা ছেকেণ্ড টাইম গ'লেও ভয় লাগিব পাৰে ভয় ডেফিনেটলি লাগিব কিন্তু মানে ভয় খাবলগীয়া একো নাই কাৰণ জাষ্ট মানে আল্টিমেটলি দে আৰ ডুইং আ জব তেওঁৰ সেইটো কাম হয় তেওঁ কৰিছে আপুনি নিজক প্ৰেজেণ্ট কৰিব লাগিব মোৰ কাৰণে অলপ ইজি আছিল কাৰণ মই অলৰেডি কেম্পাছ প্লেচমেণ্টত বহুতকেইটা ইণ্টাৰভিউত বহিছিলোঁ মানে চিমেন্সত যিটো পাইছিলোঁ সেইটো ফাৰ্ষ্ট ইণ্টাৰভিউ নাছিলে বহুতত ডিছকুৱালিফাই হৈছিলোঁ সেইকাৰণে অলৰেডি এক্সপিৰিয়েঞ্চ এটা আছিল যে ডিছকুৱালিফাই হ'লে কেনেকুৱা লাগে সেইকাৰণে মানে যিমান পাৰি কমফৰ্টেবলি যাব লাগে তেতিয়া কি হয় আপুনি কিছুমান হয়তো টেন্স থাকিলে কিছুমান বস্তু আপুনি পাহৰিবও পাৰে কমফৰ্টেবল থাকিলে তেনেকুৱা সেইবোৰ নহয় আৰু কি হয় এনেকুৱাতো নহয় যে আপুনি চব যিখিনি কথা সুধিছে চবৰে এনচাৰ দিব পাৰিব মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন সোধাৰ বেছি চান্সেছ থাকে বুলি অপশ্যনেলৰ বিষয়ে সুধিব পাৰে আপুনি যিহেতু অপশ্যনেলটো নিজে চুজ কৰিছে কেনেকুৱা ধৰণৰ প্ৰশ্ন মোৰ অপশ্যনেলৰ বিষয়ে সুধিছিলে তাৰপিছত আৰু মই যিখন জেগাত থাকোঁ গুৱাহাটী চাৰমাইলত তাৰ কথা সুধিছিলে অলপ যে মই মানে এইটো চাইছিলোঁ আৰু ঘৰতে সোমাই থাকোঁ নে অলপ টুইষ্টিং কুৱেশ্যন এটা সুধিছিলে যে 6 মাইলক 6 মাইল কিয় কয় সেইটো জেনেৰেলি ভবা নাযায় যে 6 মাইল অলপ নামটো বেলেগ হয়তো সেইকাৰণে কিয় কয় সেইটো সুধিছিলে তেনেকুৱা এটা টুইষ্টিং কুৱেশ্যন সুধিছিলে সেইটো এটা সুধিছিলে বাকীখিনি ছাবজেক্ট ৰিলেটেড সুধিছিলে আৰু অলপ জব ৰিলেটেড সুধিছিলে প্ৰিভিয়াছ জব এক্সপিৰিয়েঞ্চৰ বিষয়ে সুধিছিলে অলপমান তেনেকুৱা সোধে বৰ বিশেষ টান একদম বহুত টান নুসুধে আৰু দাঁত ভঙা টাইপৰ কুৱেশ্যন নুসুধে হয় মই লাষ্ট কুৱেশ্যনটোলৈ আহিব বিচাৰিছোঁ এতিয়া আপুনি প্ৰথম আপুনি জব কৰিছিলে ইঞ্জিনিয়াৰ হিচাপে তাৰপিছত আপুনি চিভিল ছাৰ্ভিচত আহিব বিচাৰিলে আৰু সেই মৰ্মে আপুনি আহিলেও এতিয়া এইখন ফিল্ডত আপোনাৰ জব এক্সপিৰিয়েঞ্চ কেনেকুৱা আপুনি ভবামতেই আপুনি পাইছে বা ভবামতে আপুনি ছাৰ্ভিচ দিব পাৰিছে আৰু নতুবা আপোনাৰ ছাৰ্ভিচ লাইফত মানে এজ এ চিভিল ছাৰ্ভেণ্ট আপুনি কেতিয়াবা অড চিটুৱেশ্যন কিবা ফেচ কৰিছে নেকি য'ত আপুনি কেতিয়াবা ৰিগ্ৰেট হৈছে যে মই কিয় আহিলোঁ এইটো জবত বা কেতিয়াবা কিবা এনেকুৱা ভাল কাম কি হৈছে যে আপুনি খুব নিজক লৈ প্ৰাউড ফিল কৰিছে যে মই এইটো ছাৰ্ভিচত আহি ভাল কৰিলোঁ তেনেকুৱা আপোনাৰ কিছু প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিব নেকি পজিটিভ নেগেটিভ আছে ডেফিনেটলি মোৰ প্ৰায় এবছৰ হ'ল এতিয়া ছাৰ্ভিচত পজিটিভ নেগেটিভছ আছে ধৰক এতিয়া ইঞ্জিনিয়াৰিঙত কিছুমান বস্তু চিম্প্লিফাইড আছিলে কাৰণ তাতে সিমান পাব্লিক ফেচিং নহয় বস্তুবোৰ মানে হিউমেন এলিমেণ্ট এটা যেতিয়া আহি যায় ছিষ্টেম এটাত ডেফিনেটলি কমপ্লেক্সিটি বাঢ়ি যায় সেইটো ইঞ্জিনিয়াৰ থাকোঁতে কি আছিলে বস্তু এটা বেয়া হৈছে কোনটো বস্তু বেয়া হৈছে সেইটো ৰিপ্লেচ কৰি দিব পাৰি এতিয়া আপুনি নোৱাৰে মানে এইটো বস্তু যে ছিষ্টেম এটা আছে সেইটো আপুনি ঠিক কৰিব লাগিব সেইটো পেলাই দিব নোৱাৰে মানে সেইটো ঠিক কৰিব লাগিব তাৰে বহুতখিনি ইণ্টাৰকানেক্টেড এলিমেণ্টছ আছে মানুহৰ ফিলিংছ জড়িত হৈ আছে এতিয়া যেনেকৈ ধৰক মই ৰাজহ চক্ৰ বা ৰেভিনিউ চাৰ্কলত বহি আছোঁ সেইটো কাম হ'ল লেণ্ড মানুহৰ মাটিৰ লগত ৰিলেটেড এতিয়া আমাৰ ইণ্ডিয়াত মাটিটো এটা ইম'শ্যন হয় ইট ইজ নট জাষ্ট এ কমোডিটি মানে সেইকাৰণে বহুত কেয়াৰফুল হ'ব লাগে ডিলিংছবোৰত আপুনি কিজানি আপোনাৰ কিবা এটা ভুল হৈ গৈছে চাইনটো মাৰোঁতে বহুত বাৰ ভাবিব লাগে মানে কিছুমান বস্তু আপোনাক মেচিয়ৰ্ড কৰি দিয়ে আৰু লাইনটোৱে মানে আপোনাৰ এক্সপিৰিয়েঞ্চ এবছৰে হওক দুবছৰে হওক মানে এনেকুৱা কিছুমান চিটুৱেশ্যন ফেচ কৰিব লাগে চ' অভাৰঅল ভাল লাগিছে বুলিয়ে ক'ব লাগিব কাৰণ কৰিব পৰা বহুতখিনি আছে বহুতখিনি কৰিছোঁ মানে ভাল লাগে আৰু কিছুমান কাম কৰি পেলাই যে আচ্ছা এইখিনি বোলে অলপমান মানে এক্সট্ৰা এফৰ্ট দিয়াৰ কাৰণে মানুহ এজনৰ বহুতখিনি লাভ হ'ল তাৰপিছত
এনেকুৱা ধৰক কিছুমান চাৰ্টিফিকেটছ দিওঁতে আপুনি অলপমান আধা ঘণ্টা এঘণ্টামান অলপ অফিচত বেছিকৈ বহি দিলে, সেইকাৰণে তেওঁ বস্তুখিনি আনি পেলাই ভালকৈ ছাবমিট কৰিব পৰাকৈ আপুনি তেওঁক মানে এখন চাৰ্টিফিকেট ৰেডি কৰি দিলে, তেওঁৰ যিটো মানে হেৰি হয় আৰু তেওঁৰ যিটো বেনিফিট হ'ল, তো সেইটো মানে এটা বহুত ভাল লাগে আৰু মনত মানে সন্তুষ্টি এটা পায় আৰু সেইটোৰ পৰা মানে। তো এনেকুৱা বহুতখিনি পাব্লিকৰ উপকাৰ কৰিব পাৰি, আপুনি কৰোঁ বুলি বিচাৰিলে কৰিব পৰাখিনি বহুতখিনি আছে। কিন্তু কি আৰু ছিষ্টেমটোৰ নিজৰ এটা ইনাৰ্চিয়া আছে, সেইটোত অলৰেডি এটা ডিৰেকশ্যনত গৈ আছে, সেইটোৰ পৰা মানে অলপমান চেঞ্জ কৰিব হ'লে আপুনি অকলে হয়তো বহুত বেছি চেঞ্জ আনিব নোৱাৰিব পাৰে। কিন্তু তথাপিও মানে যিমানখিনি পাৰোঁ কৰি যাওঁ, যিখিনি ভাল কৰিব পাৰি কৰোঁ। আল্টিমেটলি এজন মানুহে এফৰ্ট দিলে, দুজন মানুহে এফৰ্ট দিলে, চবেই যেতিয়া এফৰ্ট দিব তেতিয়া বস্তুটো বেলেগ হ'ব আৰু। ভাল লাগিল, আশা কৰোঁ আপুনি এনেকৈ আপোনাৰ ডেডিকেশ্যনটো ৰাখক আৰু ছাৰ্ভিচ দি যাওক। লাষ্ট আপুনি আমাৰ ভিউৱাৰ্ছবিলাকলৈ কিবা মেছেজ দিব বিচাৰিব নেকি, স্পেচিয়েলি যোনে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে কিবা এটা মেছেজ দিব বিচাৰিব নেকি? যিখিনি মানুহে এতিয়া চিভিল ছাৰ্ভিচ এক্সামবোৰৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, APSC হওক UPSC হওক বা বেলেগ আন কোনো যদি এনেকুৱা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকে প্ৰিপেৰেশ্যনটো এনজয় কৰক। মানে এটা মানে কাম হিচাপে নহয়, এইটো এটা জাৰ্ণি হিচাপে ল'লে তেতিয়া মানে বহুতখিনি বস্তু মানে এটা মানে মেমৰেবল এক্সপিৰিয়েঞ্চ এটা হয় আৰু বাৰ্ডেন হিচাপত ল'ব নালাগে। মেমৰেবল এক্সপিৰিয়েঞ্চ এটা হ'ব তেওঁৰ, আচ্ছা মই এইখিনি কামত এইখিনি মানুহ লগ পালোঁ, এই টিচাৰজন লগ পালোঁ, এই মানে ধৰক মোৰ লগত পঢ়িছিলে মানুহজন, এনেকৈ মই কিছুমান মানুহ লগ পালোঁ। তাৰপিছত কি হয়, আপুনি যেতিয়া ষ্ট্ৰাগল কৰে, এই ষ্ট্ৰাগলিং ফেজটোত যিখিনি লেচনছ পায় সেইখিনি সদায় থাকিব লাইফত। তেতিয়া আপুনি সেইখিনি কিছুমান বস্তু আপোনাৰ পিছত ৱৰ্ক লাইফতো কামত আহিব, বেলেগ লাইফৰ বেলেগ ছিটুৱেশ্যনছো কামত আহিব। মানে এনজয় কৰিব লাগে আৰু গোটেই ফেজটো। হয়তো এইবাৰ নাপালে অহাবাৰ পাই যাব, আৰু হতাশ হ'ব নালাগে নাপালোঁ বুলি। আৰু যিখিনি বস্তু শিকা যায় সেইখিনি ডেফিনেটলি কিবা নহয় কিবা প্ৰকাৰে কামত আহেই লাইফত পিছলৈ। পজিটিভ এটিটিউড এটা ৰাখিব লাগে আৰু সেইকাৰণে বস্তুখিনিৰ প্ৰতি। থেংক ইউ ছ' মাছ। আজি অম্বৰীশ বৰে আমাক ইমান টাইম দিলে, ইমান ব্যস্ততাৰ মাজতো আহিলে, আপোনালোকৰ লগত ইমান দেৰি কথা শ্বেয়াৰ কৰিলে, ইমান নিজৰ ষ্ট্ৰেটেজি প্লাছ আপোনালোকক কেনেকৈ নিজে প্ৰিপেয়াৰ কৰিব লাগে সেইসমূহেও যথেষ্ট গাইডেঞ্চ দিলে। তাৰ বাবে আমি সঁচাকৈয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকৰো এই ভিডিঅ'টো চাই ভাল লাগিব। থেংক ইউ।